ৰাজধানী একেবাৰে গাতে লাগি থকা এটা অঞ্চলৰ পৰা কি ক'ব গোটেই ঘটনাটো? চাওক, এইটো যিটো আমাৰ লাষ্ট গেট হৈছে তাতে যিটো আমাৰ কেইটা হোটেল লজ আছে, কাশ্মীৰী লজত আছিলে মানুহজন, লগতে তাৰ মিছেছো আছে। হোটেলত 4 তাৰিখ ৰাতিপুৱা চাহ খাবলৈ ওলাইছে, ৰাতিপুৱা 8টা টাইম হ'ব। তাৰ পাছৰ পৰা আৰু মানুহজন নিৰুদ্দেশ হৈছে। দিছপুৰ থানাত FIR লজ হৈছে। আজি 6 তাৰিখ চলি আছে, একো খবৰ নাই। আমাৰ পুলিচ কিমান নিষ্ক্ৰিয় হৈছে, গোটেই পুলিচ উচ্ছেদত লাগি আছে। ক'ত উচ্ছেদ কৰিব, ক'ত কি কৰিব, কিন্তু আজি ৰাজধানীত যিটো অৱস্থা হৈছে, মানুহ হাইলাকান্দি জিলাৰ পৰা ইয়াত আহিছে ট্ৰিটমেণ্টৰ কাৰণে। মানুহজন চাহ খোৱাত গৈছে, নিৰুদ্দেশ হৈছে, এতিয়াও একো খবৰ নাই। আজি আমি মিডিয়াক মাতিছোঁ। আমাৰ বাউৰঘাট গাঁও পঞ্চায়তৰ AP, GP সভাপতি, AP সদস্য 2জন আহিছে আৰু গাঁৱৰ মানুহ আহিছে। এইটো সমষ্টি আমাৰ আলগাপুৰ কাটিছড়া সমষ্টি, বিচিঞ্চা পাৰ্ট 2ৰ আনচাৰ আহমেদ মজুমদাৰ, সিহঁতৰ নাম হৈছে age 41। আমি নিজে আজি দিছপুৰ থানাত ফোনে কথা কৈছোঁ যে যেনে তেনে আপোনালোকে খবৰটো ওলাওক, মানুহজন ক'ত আছে। এতিয়া আপোনালোকেও জানে এই চিটিখনত গোটেই CC কেমেৰাও আছে, তাৰ পৰাও এটা খবৰ ওলাব পাৰে। আমি কণ্টেক্ট নম্বৰবিলাক আপোনালোকক দি আছোঁ। যদি আপোনালোকৰ মিডিয়াত নিউজটো বাজে, আমি আৰু কেইটা মিডিয়াত দিছোঁ। যদি কোনো মানুহে খবৰটো পায়, এই কণ্টেক্ট নম্বৰত ফোন কৰিলে আমি নিজে লগ কৰিম। আর আপনাদের মাধ্যমে আমি মাননীয় মুখ্যমন্ত্রী মহোদয়কে অনুরোধ করে আছি যে মানুষজন ভাল মানুষ, অলপ 5% মানসিক প্রবলেম আছে, এতিয়া যেনে তেনে মানুহজন উদ্ধার হ'ব লাগে। এইটোৱে মই আপোনালোকৰ সমষ্টিৰ এজন যুৱ সন্ধানহীন হৈ আছে। আজি 2 দিন ধৰি সন্ধানহীন হৈ আছে আৰু আজি আপোনালোকে দিছপুৰ থানাত FIR দিছে। কওকচোন গোটেই কথাটো কি হৈছিলে? চাওক, মানে এই আনচাৰ আহমেদ মজুমদাৰ নামৰ এজন মানুহ, তেওঁৰ age 41। তেওঁ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ বিচিঞ্চা গাঁৱৰ মানুহ আৰু তেওঁ আহিছিল এই 4 তাৰিখ গুৱাহাটী আহিছিল ট্ৰিটমেণ্টৰ কাৰণে, কিবা তাত প্ৰব্লেম আছিল। তেওঁৰ লগতে তেওঁৰ ৱাইফ আছিল, এজন ভগ্নীপতি আছিল। আৰু 4 তাৰিখ ৰাতিপুৱা তেওঁ চাহ খোৱাৰ কাৰণে ৰুমৰ পৰা ওলাইছে। আৰু ইয়াৰ পিছত 8টাৰ পিছত 8টাৰ পৰা তেওঁ সন্ধানহীন, এতিয়ালৈকে তেওঁ সন্ধানহীন। তো এই মেটাৰটো লৈ মানে দিছপুৰ থানাত এটা FIR লজ হৈছে। তো এতিয়ালৈকে আমি বহুত মানে বিচাৰিছোঁ তাক, আৰু পুলিচেও বহুত বিচাৰিছে, কিন্তু এতিয়ালৈকে তেওঁৰ কোনো সন্ধান নাই। তো সেইকাৰণে আমি ৰাইজৰ সহায় বিচাৰিছোঁ, আৰু আপোনালোকৰ জৰিয়তে মই ৰাইজক অনুৰোধ কৰিছোঁ, যদি কোনোবাই তাৰ কোনো সন্ধান পায় তেন্তে মানে আমাৰ লগত যোগাযোগ কৰিলে বা আপোনালোকৰ লগত যোগাযোগ কৰিলে খুবেই ভাল হ'ব। মই এটা কণ্টেক্ট নাম্বাৰ কৈ দিছোঁ। নাম্বাৰটো হ'ল 9435096191। এই নাম্বাৰত কণ্টেক্ট কৰিলে। সঠিক খবর, শুদ্ধ খবর, খবরের পেছনের খবর। বরাকের প্রথম ডিজিটাল প্ল্যাটফর্ম বরাক বার্তা 24।